গৰু বিহুৰ দিনা সন্ধিয়া মৌমাখিৰ পৰা হাত সাৰিবলৈ এয়া জাক দিছোঁ। হয়, ইও এক পৰম্পৰা। গৰু বিহুৰ দিনা সন্ধিয়া ঘৰৰ পদূলিমুখত আৰু গোহালি ঘৰত ধোঁৱা দিয়া বা জাক দিয়া এটা পৰম্পৰা। আৰু এই পৰম্পৰাটো আমাক পূৰ্বজসকলে আমাৰ বাবে আগবঢ়াই থৈ গৈছে। আচলতে কি, যিবিলাক পৰম্পৰা আমি পালন কৰি আহিছোঁ সেইবিলাকত বিভিন্ন ধৰণৰ উপকাৰ আমাৰ বাবে আছে আৰু সেই উপকাৰবিলাক আমি আচলতে সেই পৰম্পৰাবোৰ মানিলে আমি পাম। এতিয়া কথা হ'ল যে এই ধোঁৱা দিয়া যিটো পৰম্পৰা, এই পৰম্পৰাটোৰ পৰা আমাৰনো কি উপকাৰ হয়। মই যিহেতু এগৰাকী স্বাস্থ্যকৰ্মী আৰু মোৰ চকুৰে এই যে ধোঁৱা দিয়া বা জাক দিয়া যিটো পৰম্পৰা, এই পৰম্পৰাটোৰ পালন কৰা দুটামান কথা আপোনালোকলৈ আগবঢ়াই দিছোঁ। গতিকে কথাটো কেনেকুৱা হয় আপোনালোকে এবাৰ ভালদৰে শুনিব, তাৰ পাছত কমেণ্ট কৰিব। আপোনালোকে সকলোৱে জানে যে বহাগ বিহুৰ আগমনৰ লগে লগে আমাৰ মাজলৈ বাৰিষাও আগমন হয় আৰু বাৰিষা দিনত বৰষুণৰ পানীৰ পৰা আমাৰ ঘৰৰ চৌপাশ, নলা নৰ্দমা, পুখুৰী নাইবা পেলনীয়া সামগ্ৰী বা বাহিৰত থকা ফুলৰ টাব ইত্যাদিত পানীৰে উপচি পৰে আৰু পানীৰে উপচি পৰাৰ বাবে তেনে ঠাইত মহে কণী পাৰিবলৈ সহজ হয় আৰু সেইবাবে বিভিন্ন ধৰণৰ ৰোগ আমাৰ মাজলৈ আহে। এই ৰোগবিলাকৰ ভিতৰত মেলেৰিয়া, ডেংগু, জাপানী এনকেফেলাইটিছ, চিকুনগুনিয়া আদি। এনেধৰণৰ মহৰ পৰা যিবিলাক বেমাৰ হয় সেই বেমাৰবোৰৰ পৰা হাত সাৰিবৰ বাবে আমাৰ পূৰ্বজসকলে আমাক আঙুলিয়াই থৈ গৈছে যে বাৰিষা আহিছে, এতিয়া তোমালোকে জাক দিয়াৰ ব্যৱস্থা কৰিবা, কাৰণ মহে ধোঁৱালৈ ভয় কৰে। আৰু ইয়াৰ লগতে মাখিৰ পৰাও আমাৰ বিভিন্ন ধৰণৰ ৰোগ হয় আৰু এই ৰোগবিলাকৰ ভিতৰত প্ৰধান ৰোগটো হৈছে ডায়েৰিয়া। এনেকুৱা ধৰণৰ বেমাৰবিলাকৰ পৰা হাত সাৰিবৰ কাৰণে আমাৰ পূৰ্বজসকলে আমাৰ বাবে এই পৰম্পৰাটো আগবঢ়াই থৈ গৈছে। কিন্তু আমি এটা ভুল কৰিছোঁ। কি ভুল কৰিছোঁ গম পাইনে? আমি এইটো ভুল কৰিছোঁ যে আমি পৰম্পৰা হিচাপেহে ইয়াক এটা দিন মাত্ৰ পালন কৰিছোঁ। আমি সম্পূৰ্ণ বাৰিষা দিনকেইটা, মানে যিমান দিনলৈকে পানী আমাৰ বাৰীত বা চৌপাশত আমাৰ পানীবিলাক জমা হ'ব, সিমান দিনলৈকে আমি এই পৰম্পৰাটো পালন কৰিব লাগে। আৰু যদি পাৰে গোটেই বছৰটোৱে আমি ইয়াক পালন কৰিব লাগে। এনেওতো আমাৰ ধোঁৱা দিয়া নাইবা এনেকুৱা মানে ধূনা দিয়া বা ধূপ জ্বলোৱা এনেকুৱা ধৰণৰ আমিতো সন্ধিয়া সময়ত কৰোঁৱে, কিন্তু এই বাৰিষা দিনটোত এটা দিনো যাতে বাদ পৰি নাযায় তাৰ বাবে আমি লক্ষ্য ৰাখিব লাগে। গতিকে চাওকচোন, সেই পূৰ্বজসকলে আমাৰ বাবে এটা ভাল পৰম্পৰা বাৰু আগবঢ়াই দি থৈ যোৱা নাইনে? এই যে জাক দিওঁতে আমি তাত কি দিওঁ? প্ৰধানকৈ ঘৰৰ পেলনীয়া জাবৰ, আৰু মানে পেলনীয়া জাবৰবোৰ এইটো কাৰণে দিয়া হয় যে আমাৰ যিবিলাক মানে ঘৰৰ লেতেৰা বস্তু আছে সেইবিলাক তাত জমা কৰা হয়। তাৰ লগত দিয়া হয় জেজেলি পকা, কেৰা বন, মাখিয়তী আৰু টিকনি বৰুৱাৰ দৰে কিছুমান ঔষধি গুণযুক্ত গছ লতা। এতিয়া চাওক, ভাবকচোন, তেখেতলোকে আমাৰ বাবে আগবঢ়াই দিয়া এই পৰম্পৰাটোত এতিয়া মাখি ক'ৰ পৰা হয়? মাখি হয় লেতেৰা পৰিৱেশত, হয় নহয়? লেতেৰা ঠাইত লেতেৰা বস্তুৰ ওপৰত মাখি আহে। গতিকে আমি যদি সদায় ঘৰটো সাৰি পুচি সেই জাবৰখিনি, পেলনীয়া জাবৰখিনি আমি যদি জ্বলাই দিয়াৰ ব্যৱস্থা কৰোঁ, তেতিয়াহ'লে মাখিয়েও কণী পাৰিবলৈ জেগা নাপাব বা আমাৰ বেমাৰটো আমাৰ গালৈ বিয়পাবলৈ নাপাব আৰু তাৰ লগতে ধোঁৱাৰ ভয়ত মহো ওলাই যাব। গতিকে ভাবকচোন, নহয়নে বাৰু এটা খুব লাভজনক পৰম্পৰা? গতিকে কথাখিনি মোৰ ভুল হৈছে নে শুদ্ধ হৈছে আপোনালোকে ভাল ধৰণে এবাৰ ভাবিব আৰু মোক কমেণ্ট কৰি জনাব।